পুৰণি গুদামৰ বৰুৱা চুকত হুকাহ পথ দুৰ্ঘটনা থিতাতে মৃত্যু হয় বৰুৱা চুক নামঘৰৰ নামঘৰীয়া মিলিক বৰুৱা নামৰ ব্যক্তিজনৰ বিগত ৩৫ বছৰে নামঘৰীয়া হিচাপে কৰ্মৰত আছিল প্ৰয়াত বৰুৱা নামঘৰীয়া গৰাকীৰ মৃতদেহ লৈ খুলতাল বজাই সমদল কৰে গাঁৱৰ পুৰুষ মহিলাসকলে হৰবৰহী লোকজনৰ মৃত্যুত সমগ্ৰ অঞ্চল জুৰি হুকৰ ছাঁ পৰিছে উল্লেখযোগ্য যে পুৱা নামঘৰত বন্তি জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে তীব্ৰবেগী এখন বাহনৰ খুন্দাত আকস্মিক মৃত্যু খাবতিলে ব্যক্তিজনে মৃত্যুৰ সময়ত ব্যক্তিজনৰ বয়স আছিল ৮০ বছৰ স্বৰ্গীয় চিদানন্দ বৰুৱা তেখেত আমাৰ ভাৰতৰ কংগ্ৰেছ প্ৰেসিডেন্ট দেৱকান্ত বৰুৱা যে আছিলে দেৱকান্ত বৰুৱাৰ বংশধৰ তেওঁ নামঘৰীয়া বৰুৱা চুক নামঘৰৰ তেওঁ আজি ৩৩ বছৰ ১৯৯১ চনৰ পৰা তেখেতে আজিলৈকে মানে তেওঁ নামঘৰীয়া কৰিছিলে তাৰোপৰি গাঁৱৰ ১২ গাঁৱৰ দেউৰী আছিলে তেওঁ ডেকাকালতে গাঁৱৰ ৰান্ধনি কৰিছিলে বেছ সৎ এজন মানুহ